দিনটোৰ শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা। ৰাজ্যত বৃদ্ধি হ'ল স্বায়ত্তশাসিত পৰিষদৰ সংখ্যা। নতুনকৈ সংযোজন ঘটিল মৰাণ, মটক, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ। বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ অন্তিমটো দিনত সদনত অনুমোদন লাভ কৰিলে নতুন স্বায়ত্তশাসিত পৰিষদে। ৰাজ্যত বৃদ্ধি হ'ল স্বায়ত্তশাসিত পৰিষদৰ সংখ্যা। সংযোজন ঘটিল মৰাণ, মটক, কমতাপুৰ নতুন স্বায়ত্তশাসিত পৰিষদ। অবিভক্ত গোৱালপাৰা জিলা সামৰি কোচ ৰাজবংশীত স্বায়ত্তশাসিত পৰিষদ। চলিত অসম বিধানসভাৰ চতুৰ্থ তথা অন্তিমটো দিনত বিধানসভাৰ মজিয়াত অনুমোদন লাভ তিনিখন নতুন স্বায়ত্তশাসিত পৰিষদৰ। কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গৃহীত হোৱাৰ পিছতে বঙাইগাঁও চহৰত দেখা গ'ল আবতৰীয়া দেৱালী। ৰাজপথত ফটকা ফুটাই ৰং খেলি আনন্দ উৎসৱ পালন কৰিলে আক্ৰাছুৰ কৰ্মী সমৰ্থকসকলে। পৰিষদখনক স্বীকৃতি প্ৰদানৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ দিয়ে আক্ৰাছুৰ নেতৃবৰ্গই। আমি সঁচাকৈ অসম চৰকাৰক বিভাগীয় চন্দন মুৰ্মু ডাঙৰীয়া লগতে অসমৰ মুখ্যমন্ত্ৰী লগতে BTCৰ যিটো চিফ আছিল তেওঁক আমি অভিনন্দন জ্ঞাপন কৰোঁ। তেওঁলোকৰ প্ৰচেষ্টাৰ ফলতে যি এটা কোচৰামচীসকলৰ এটা সৰু এটা মানে প্ৰটেকশ্যন কৰাৰ ব্যৱস্থা কৰিলে আমি ৱেলকাম জনাইছোঁ অসম চৰকাৰক। কাৰণ আমাৰ জনজাতিকৰণটো আমাৰ এটা মূল দাবী। এই জনজাতিকৰণ আমাৰ চলি থাকিব। যেতিয়ালৈ আমি জনজাতিকৰণ নাপাওঁ তেতিয়ালৈ আমাৰ জনজাতিকৰণ দাবী চলি থাকিব। আৰু ঐতিহাসিক যিটো আমাৰ কমতাপুৰ ৰাজ্য এই কমতাপুৰ নাপোৱালৈ আমাৰ আন্দোলন চলি থাকিব। এয়া ধুবুৰী জিলাৰ দৃশ্য। ধুবুৰী জিলাতো আক্ৰাছু আৰু KRSSে প্ৰদৰ্শন কৰিলে আনন্দ উল্লাস। আক্ৰাছুৰ কাৰ্যালয় শুনা গ'ল আক্ৰাছু জিন্দাবাদ, ৰাজ্য চৰকাৰ জিন্দাবাদ ধ্বনি। কমতাপুর সাহিত্য সাজিয়ে সঁচাকৈ আমাৰ আনন্দিত। সেইকাৰণে আনন্দ উল্লাসৰ এটা প্ৰথম ষ্টেজ কোচৰাজ জনগোষ্ঠীৰ কাৰণে আমি ৱেলকাম জনাইছোঁ। অসমৰ WBD মানে চন্দ্ৰ মুৰ্মু ডাঙৰীয়া তেওঁলোকৰ তৎপৰতাত অসম চৰকাৰৰ প্ৰতিনিধিবৰ্গই যে আমাৰ এই দীৰ্ঘদিনীয়া যে সমস্যাটোৰ আংশিক যিটো লাভান্বিত কৰিছে আমি সঁচাকৈ আনন্দিত। পিছে নতুনকৈ লাভ কৰা স্বায়ত্তশাসিত পৰিষদক লৈ সন্তুষ্ট নহয় বিৰোধী। 3 সন্তানক বঞ্চিত কৰি 3 সন্তানলৈ দয়া বিজেপিৰ। আজি 3টি সন্তানক আজি অট'নমাছ কাউন্সিল দিছে, তাক আদৰণি জনাইছোঁ। যদিও বাকী 3টি যি জনগোষ্ঠীক আজি আহোম, আজি চুতীয়া আৰু বৃহত্তৰ চাহ জনগোষ্ঠীৰ লোকসকলক যি প্ৰতাৰণা কৰিছে এই চৰকাৰে, আজি ইয়াত আমি বিজেপি দলৰ চৰকাৰখনক ধিক্কাৰ দিছোঁ। 2014-2016 বিজেপিৰ এক নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল 6 জনগোষ্ঠীক জনজাতিকৰণ। পিছে প্ৰতিশ্ৰুতি হৈ ৰল। তাৰ পিছতো RGI ৰিপৰ্টৰ দোহাই দি প্ৰতিশ্ৰুতি পূৰণ নকৰিলে বিজেপিয়ে। এতিয়া আহোম, চুতীয়া, চাহ জনগোষ্ঠীক বঞ্চিত কৰি 3 জনগোষ্ঠীক প্ৰদান স্বায়ত্তশাসিত পৰিষদ। আজি 6 জনগোষ্ঠীৰ যিটো দাবী আছিল আজি 2000 চনৰ আগৰ পৰা আজি 3টাকে ভূমিপুত্ৰ সন্তানক মৰাণ, মটক আৰু কোচ ৰাজবংশীসকলক অট'নমাছ কাউন্সিল দি বাকী 3টা সন্তানক যিটো বঞ্চিত কৰি আজি ব্ৰিটিছৰ দিনলৈ এই চৰকাৰ ঘূৰি গৈ ব্ৰিটিছৰ দিনৰ যিটো ডিভাইড এণ্ড ৰুল পলিচি আজি প্ৰয়োগ কৰিছিল। বৰ্তমান 6 জনগোষ্ঠীৰ এই যিটো আন্দোলন এইটো স্তব্ধ ৰাখিবৰ কাৰণে এনেকুৱা মাজত ভাগ কৰিবৰ কাৰণে আজি 3টি সন্তানক আজি অট'নমাছ কাউন্সিল দিছে। এয়া বিজেপিৰ নিৰ্বাচনী টোপ আখ্যা বিধায়ক ৰকিবুল হুছেইনৰ। স্বায়ত্তশাসিত পৰিষদ ঘোষণাক লৈ কোনো আপত্তি নাই, কিন্তু 3 জনগোষ্ঠীৰ কোনো এগৰাকীও লোক যাতে বঞ্চিত নহয় তাৰ বাবে ছেটেলাইট স্বায়ত্তশাসিত পৰিষদ গঠনৰ পৰামৰ্শ বিধায়কগৰাকীৰ। মই শেষত ক'লোঁ যে যদি প্ৰয়োজন হয় আপোনালোকে ছেটেলাইট টাইপ কৰক, যে কমিউনিটি ক'ৰবাত যদি আছে সেই মানুহখিনিক আপোনালোকে এই কাউন্সিলত অন্তৰ্ভুক্ত কৰক। কিন্তু তেওঁলোকে তাত নকৰিলে মই ভাবোঁ যে ইয়াৰ দ্বাৰা গোটেই কমিউনিটিটোৰ কোনো আপোনাৰ লাভ নহয়। আৰু এই চৰকাৰখনে বাকী যি উন্নয়ন পৰিষদ আগৰ আছে, যি আপোনাৰ কাউন্সিল আছে, সেইখিনিকে আপোনালোকে ভালকৈ টকা পইচা দিব পৰা নাই। বিৰোধীৰ এনে সমালোচনাৰ বিপৰীতে বিভাগীয় মন্ত্ৰী চন্দ্ৰন ব্ৰহ্মৰ দাবী, জনজাতিকৰণ প্ৰক্ৰিয়া চলি আছে, হয়তো অচিৰেই সেই সুবিধা পাব 6 জনগোষ্ঠীয়ে। এতিয়া 6 জনগোষ্ঠীৰ কথাটো যিটো অতি প্ৰায়োৰিটি
এইখন চৰকাৰৰ এইটো নিষ্পত্তি হোৱাৰ পিছত ইয়াৰ কাৰণে মই কৈছোঁ ষ্টেপ বাই ষ্টেপ গোটেই বিষয়বস্তুবিলাক অলপ চালি জাৰি চাই গোটেই দিশবিলাক অলপ পৰীক্ষা নিৰীক্ষা কৰি বিষয়বস্তুবিলাকো ভৱিষ্যতত নিশ্চয় আমি ভাবিব পাৰিম। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সহযোগত কেমেৰাত নিতুল প্ৰভাসৰ সৈতে বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। নিজে দাখিল কৰা বিধেয়ক সন্দৰ্ভত অজ্ঞাত ৰাজ্যৰ শ্ৰম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণ, যাৰ বাবে অসম বিধানসভাৰ মজিয়াত বিপাঙত পৰে মন্ত্ৰীগৰাকী। অৱশ্যে শেষত বিপদত পৰা সঞ্জয় কিষাণক সদনৰ মজিয়াত উদ্ধাৰ কৰিলে এগৰাকী জ্যেষ্ঠ মন্ত্ৰীয়ে। টি গাৰ্ডেনটো যেহেতু ইণ্ডাষ্ট্ৰিৰ আণ্ডাৰত পৰে, গতিকে টি গাৰ্ডেনক এক্সক্লুড কৰি কিয় বিলখন প্ৰিপেয়াৰ কৰা হ'ল অলপ এইটো স্পষ্টীকৰণ পালে ভাল আছিলে। টি গাৰ্ডেন এক্সক্লুড কৰাৰ কাৰণটো সুধিছে। অলপ সময় দিয়াটো উচিত নতুন মন্ত্ৰী। বৃহস্পতিবাৰে অসম বিধানসভাৰ মজিয়াত বিপদত পৰে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ। শ্ৰমিক আইন আছে, যিহেতু টি গাৰ্ডেন শ্ৰমিক আইন নিজে দাখিল কৰা বিধেয়ক সন্দৰ্ভত নিজে কেতবোৰ কথা যে নাজানে মন্ত্ৰী সঞ্জয়ে, সেয়া স্পষ্ট হয় সদনৰ মজিয়াত। যিহেতু টি গাৰ্ডেন আচলতে সদনত ডি ফেক্টৰিজ বিল 2020 উত্থাপন কৰিছিল সঞ্জয় কিষাণে। ইণ্ডাষ্ট্ৰিৰ লগত আমি টি গাৰ্ডেনটোক সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ বিধেয়কখন উত্থাপন কৰিছিল মন্ত্ৰী সঞ্জয়ে। পিছে বিধেয়কখন উত্থাপন কৰিবলৈ গৈ সদনত উজুতি খায় মন্ত্ৰী সঞ্জয়, কিয়নো AIUDFৰ বিধায়ক আমিনুল ইছলামে বিধেয়কখনৰ আওতাত চাহ শ্ৰমিক আহিবনে নাই বুলি প্ৰশ্ন কৰে। টি গাৰ্ডেনটো যিহেতু ইণ্ডাষ্ট্ৰিৰ আণ্ডাৰত পৰে, গতিকে টি গাৰ্ডেনক এক্সক্লুড কৰি কিয় বিলখন প্ৰিপেয়াৰ কৰা হ'ল অলপ এইটো স্পষ্টীকৰণ পালে ভাল আছিলে। টি গাৰ্ডেন এক্সক্লুড কৰাৰ কাৰণটো ইয়াতে বিপাঙত পৰে মন্ত্ৰী সঞ্জয় কিষাণ। অলপ সময় দিয়াটো উচিত নতুন মন্ত্ৰী। বিধেয়কৰ ভিতৰত কি আছে নাজানে তেওঁ, ফলত বিধেয়কৰ পাত লুটিয়াই বগৰাই কিছু সময় পাৰ কৰে তেওঁ। যিটো শ্ৰমিক আইন আছে, মন্ত্ৰীৰ এনে বিব্ৰত অৱস্থা দেখি অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক সহায় কৰিবলৈ আহ্বান জনায়। ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ অকণ ক্লিয়াৰ কৰি দিয়কচোন আপোনাৰ টি গাৰ্ডেনটো। মন্ত্ৰী আপোনাৰ বুজিছেনে কথাটো? ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ অকণ ক্লিয়াৰ কৰি দিয়কচোন আপোনাৰ টি গাৰ্ডেনটো, যদি অকণ পাৰে। অধ্যক্ষৰ অনুৰোধ মৰ্মে জ্যেষ্ঠ মন্ত্ৰী পাটোৱাৰীয়ে বিপাঙত পৰা মন্ত্ৰী সঞ্জয় কিষাণক সহায় কৰে। উদ্যোগ মন্ত্ৰীয়ে সদনত জনায়, শ্ৰমিকক লৈ অসমত আছে বহু আইন, যিসমূহ আইন বহু সময়ত বাধাৰ প্ৰাচীৰ হৈ উঠে। চাহ বাগিচাসমূহ চলিবৰ কাৰণে তাত ফেক্টৰী থাকে বা তেনেকৈ মিনিমাম ৱেজ পলিচি থাকে, গতিকে ইত্যাদি বিভিন্ন কথাখিনি আচলতে ইয়াৰ লগত জড়িত আইন ইতিমধ্যে আছেই। আৰু অধ্যক্ষ ডাঙৰীয়া, মই এটা কথা কওঁ, আইন মানে বহুত আইন আছে, এখন দুখন নহয়। আৰু ইয়াৰে আমি এতিয়া চৰকাৰেও আমি বিচাৰোঁ যে এই গোটেই আইনবিলাক কনচাইজ কৰি এখন আইন কৰিব লাগে আচলতে, নহ'লে আমাৰ যিসকলৰ চাহ বাগিচা, আমাৰতো ৱাজেদ আলী ডাঙৰীয়া, আমিতো চাহ বাগিচা বিষয়ে নাজানো, আমি জন্ম হৈ চাহ বাগিচা দেখাও নাই। এতিয়া লিডাৰ অফ দ্য অপজিশ্যন জন্ম হৈ চাহ বাগিচা দেখিছে, আমাৰ উজনি অসমৰ সকলোৱে দেখিছে। বঙাইগাঁৱৰ ফালে আজিকালি অলপ হৈছে, গতিকে ইয়াতে আচলতে কনচাইজ কৰি এখন আনিব লাগে। টি গাৰ্ডেন এক্সক্লুড কৰাৰ কাৰণটো এনেদৰেই বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ অন্তিম দিনটোত বিপদত পৰা মন্ত্ৰী সঞ্জয়ক উদ্ধাৰ কৰে বহুবল্কী মন্ত্ৰী পাটোৱাৰীয়ে। অলপ সময় দিয়াটো উচিত নতুন মন্ত্ৰী। কেমেৰাত প্ৰভাস আৰু নিতুলৰ সহযোগত বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ চিধা কথা, জুবিনে নহয় চৰকাৰী ব্ৰেণ্ড এম্বেচাডৰ। নিজৰ স্থিতিত স্পষ্ট কৰি প্ৰয়োজনত পুনৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব জুবিন গাৰ্গে। চৰকাৰী ব্ৰেণ্ড এম্বেচাডৰ নহয় জুবিন গাৰ্গ,
কা প্ৰসংগ আহিলে জুবিনে পুনৰ কৰিব আন্দোলন। এতিয়া আকৌ কা আহিলে আকৌ হুলস্থুল কৰিম, খালি এতিয়া আমি ৰাস্তাত ওলাব নোৱাৰোঁ, কথাটো হ'ল প্ৰব্লেমটো সেইখিনিত। পুনৰ এবাৰ নিজৰ স্থিতি স্পষ্ট কৰিলে জুবিন গাৰ্গে। চৰকাৰী ব্ৰেণ্ড এম্বেচাডৰ নহয় বুলি নিজৰ স্থিতি স্পষ্ট কৰি জুবিনৰ মন্তব্য। যুৱ প্ৰজন্মক খেতিৰ প্ৰতি আগুৱাই নিবলৈহে খেতিৰ কামত লাগিছো। মোক ৰাইজে সন্দেহ কৰিব নালাগে, মই কেতিয়াও চৰকাৰী ব্ৰেণ্ড এম্বেচাডৰ নহওঁ। সেইটো মোৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কৈছে যে আপুনি খেতি বাতিত যিহেতু লাগিছে, আপুনি আমাৰ যিবিলাক স্কিম আছে, আমাৰ কাম আছে, আপুনি প্ৰমোট কৰক। দ্যাট ইজ, সেইটো ব্ৰেণ্ড এম্বেচাডৰ নহয়। সেইটো চৰকাৰৰ ফালৰ পৰা যেতিয়া ব্ৰেণ্ড এম্বেচাডৰ হয় তেতিয়া কাগজ কলমত হয়, এগ্ৰিমেণ্ট হয়, পইচা দিয়ে, সেইটো এনেকুৱা কথা নহয়। এইটো মানে মোৰ যিটো মই আন্দোলন কৰিব খুজিছোঁ সেইটো আমাৰ এতিয়া এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে আমাক হেল্প কৰিছে, ছেৰিকালচাৰ কৰিছে, হৰ্টিকালচাৰ কৰিছে, পল্ট্ৰিয়ে কৰিছে, ফিচাৰী কৰিছে। কাৰণ তেওঁলোকৰ সহায় অবিহনে আমি আগবাঢ়িব নোৱাৰোঁ, কাৰণ তেওঁলোকে আমাক সহায় কৰিব লাগিব, তেতিয়াহে। মই ব্ৰেণ্ড এম্বেচাডৰ নহওঁ, মই কৈছোঁ যে আপোনালোকে যদি কিবা হেল্প লাগে মই কৰি দিম, একো নাই, সেইটো বেলেগ কথা। যদি আপোনালোকৰ কিবা বস্তু মই মানুহৰ মাজলৈ লৈ যাব লাগে, এতিয়া বহুত কথা আছে ডিপাৰ্টমেণ্টৰ ভিতৰুৱা কথা, ভিতৰুৱা স্কিমৰ কথা, আমাৰ ল'ৰা ছোৱালী গম নাপায় সেইবিলাক, কাৰণ সেই ধৰণে প্ৰমোট কৰা হোৱা নাই। আৰু গম পালেহে সেই সুবিধাখিনি ল'ব পাৰিব ল'ৰা ছোৱালীয়ে, আৰু সুবিধা লোৱাটো উচিত, যিটো দিছে, যিটো আহিছে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, নহ'লে সেই পইচাখিনি আকৌ একো কামত নোহোৱাকৈ এনেই ঘূৰি যাব। সেই পইচাখিনি আমাৰ ল'ৰা ছোৱালীয়ে ইউজ কৰক, সেইটোৱে বিচাৰোঁ। শিল্পীসকলে ৰাজনৈতিক দলত যোগদান কৰাটো তেওঁলোকৰ ব্যক্তিগত কথা বুলি মন্তব্য কৰি জুবিনে ক'লে, মই নিস্বাৰ্থভাৱে কা আন্দোলনত লাগিছিলোঁ আৰু সদায় লাগি যাম। কা আন্দোলনৰ কথা আহিলে মই আকৌ প্ৰতিবাদ কৰিম। সেইটো তেওঁলোকৰ ব্যক্তিগত কথা, মই একো মান নামাতো। মই মোৰ নিজৰ কাম কিন্তু ৰাইজে তেওঁলোকক বহু সমালোচনা কৰিছে, কাৰণ তেওঁলোকে পূৰ্বে প্ৰতিবাদত গৈছিল, কিন্তু তাৰ পিছত তেওঁলোকে আবেগ বুলি কৈছে, ভুল হৈছে ৰাইজৰ আবেগ। সেইটো এতিয়া তেওঁলোকে ব্যক্তিগতভাৱে কেনেকৈ ভাবিছে মই কি ক'ম এতিয়া। মই নন পলিটিকেল থাকোঁ, মই মানুহৰ লগত কাম কৰোঁ। সেইটো এটা মই নিজেও বুজি নাপালোঁ কথাটো। মোক ইমান পুছ কৰিলে কাৰ সময়ত, মইতো আৰু মানে নিস্বাৰ্থভাৱে কাম কৰোঁ যি কৰোঁ। চ' মই মোৰ কৰ্তব্যখিনি কৰিলোঁ, মোৰ দায়িত্ব আছিলে এইটো অসমীয়া জাতিৰ প্ৰতি, আমাৰ জাতীয়তাবোধৰ প্ৰতি। চ' এইখিনি কৰি যাম, সদায় কৰি যাম। এতিয়া আকৌ কা আহিলে আকৌ হুলস্থুল কৰিম, খালি এতিয়া আমি ৰাস্তাত ওলাব নোৱাৰোঁ, কথাটো হ'ল প্ৰব্লেমটো সেইখিনিত। জুবিন গাৰ্গে ইতিমধ্যে ঘোষণা কৰিছে ৰাজনৈতিক দলত যোগদান কৰা কোনো সদস্য থাকিব নোৱাৰিব জুবিনৰ ফুটবল দলত। সেয়ে নতুন শিল্পীৰে গঠিত হ'ব ফুটবল দল। ফুটবল টিম আমাৰ আছেই, মই খালি জড়িত যিসকল জড়িত হৈছিলে, যিসকলে খেলিছিলে আমাৰ লগত, মই তেওঁলোকক খেলিবলৈ নিদিওঁ। গুঞ্জন কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। চাই থাকক দিনটোৰ শিৰোনাম, ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত। ৰাজ্যিক চিৰিয়াখানাক লৈ নতুন চিন্তা আৰম্ভ কৰিছে বন বিভাগে। জিৰাফ আহিল, এইবাৰ আহিব জেব্ৰা। ভাৰতৰ ভিতৰত অসম ৰাজ্যিক চিৰিয়াখানা অন্যান্য কৰাৰ পণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। জিৰাফ আহিল, এইবাৰ আহিব জেব্ৰা। চিৰিয়াখানাত জন্ম লাভ কৰিছে চিম্বাই। দেশৰ ভিতৰতে অনন্য হ'ব ৰাজ্যিক চিৰিয়াখানা। বৃহস্পতিবাৰে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পণ ললে দেশৰ ভিতৰতে অসম ৰাজ্যিক চিৰিয়াখানাক অনন্য ৰূপত গঢ়ি তোলাৰ। কভিড ৰাসৰ মাজতে ইতিমধ্যে চিৰিয়াখানাৰ অংগ হৈছে দুটাকৈ জিৰাফ। বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অৱগত কৰা অনুসৰি চিৰিয়াখানা শুৱনি কৰিব বন্যপ্ৰাণীৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু নৱতম সংযোজন দুটাকৈ জেব্ৰাই। আমি বহুতখিনি মডাৰ্নাইজ কৰিছোঁ। আমি দুটা জিৰাফ আনিলোঁ, এতিয়া জেব্ৰা আহি পাব। আমাৰ ইয়াতে এতিয়া মাকাও, টৰ্টাইল, ঠিক তেনেকুৱা মানে চিয়াচিন মাংকি, এনেকুৱা এই প্ৰজাতিবিলাকো আমি আনিছোঁ। আমি ভাবোঁ আজিৰ দিনত গোটেই ইণ্ডিয়াৰ লগতে কম্পিটিশ্যন কৰি আমি হয়তোবা প্ৰথম স্থানত থাকিব পাৰিম। অকল ইমানেই নহয়, মন্ত্ৰীগৰাকীয়ে লগতে ক'লে বাঘে পোৱালি দিয়াৰ কথা, সোণালী বান্দৰকে ধৰি চিৰিয়াখানাৰ সংখ্যাৰ সমৃদ্ধিৰ কথা। টাইগাৰে দুটা বাচ্চা দিলে, সিংহই এটা বাচ্চা দিলে, ঠিক তেনেকুৱা গোল্ডেন লেংগুৰে বাচ্চা দিলে। চিৰিয়াখানাৰ ভগ্ন দেৱাল মেৰামতিৰ কামো হাতত লৈছে বিভাগে। আমি চাৰিওফিনে বাউণ্ডাৰী ইত্যাদি যিবিলাক কাম প্ৰয়োজনীয় আছিল যে কৰিব লাগে, দুখন
সঠিক অৰ্থক সংৰক্ষণ কৰাৰ কাৰণে এইখিনি কাম আমি কৰিছোঁ বাকী আৰু কিছুমান কাম যদি প্ৰয়োজন হয় আমি ষ্টাডি কৰি আছোঁ গোটেইখিনি কাম আমি কৰি যাম এই আপাহতে সাংবাদিকৰ প্ৰশ্ন ব্যক্তিগতকৰণ হ'ব নেকি ৰাজ্যিক চিৰিয়াখানা মন্ত্ৰীৰ স্পষ্ট উত্তৰ ব্যক্তিগতকৰণ নহয় চিৰিয়াখানা না না এনেকুৱা কোনো পৰিকল্পনা নাই চৰকাৰী কিয় প্ৰাইভেটাইজেশ্যন কৰিবলৈ যাওঁ কেমেৰাত নিতুল কৃষ্ণৰ সহযোগত ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট অভিনেত্ৰী চেতনা দাসৰ স্বামীৰ দেহাৱসান চেতনা দাসৰ স্বামী বিমল চন্দ্ৰ দাসৰ দেহাৱসান কৰোনা আক্ৰান্ত হৈছিল বিমল চন্দ্ৰ দাস জিএনআৰচিত চিকিৎসাধীন হৈ আছিল বিমল চন্দ্ৰ দাস ভূতত্ব জৰী বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল বিমল চন্দ্ৰ দাসে আনহাতে কৰোনা সংক্ৰমণ ঘটি জিএমচিএইচত চিকিৎসাধীন হৈ আছে চেতনা দাসো অৱশ্যে চেতনা দাসৰ স্বাস্থ্য সংকটমুক্ত বুলি তথ্য সদৰি কৰিছে চিকিৎসকে ডিব্ৰুগড়ৰ অমানসিক শিশু নিৰ্যাতন কাণ্ডৰ দুজনক গ্ৰেফতাৰ কৰিলে লাহোৱাল আৰক্ষীয়ে পিছে এতিয়াও পলাতক হৈ আছে উত্তলা পানী ঢালি শিশু নিৰ্যাতনৰ মূল অভিযুক্ত দম্পতি আনহাতে শিশু নিৰ্যাতনকাৰীক কঠোৰ শাস্তিৰ দাবীত বৃহস্পতিবাৰে ডিব্ৰুগড় আৰু মৰাণত সাব্যস্ত হয় উৎকাল প্ৰতিবাদ শিশু নিৰ্যাতনক লৈ আজিও উত্তাল ডিব্ৰুগড় এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই অভিযুক্ত চিকিৎসক ডাক্তৰ সিদ্ধি প্ৰসাদ দেউৰী আৰু তেওঁৰ পত্নী মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ মিতালী কোঁৱৰক বনকৰা শিশুৰ গাত পুতলা পানী ঢালি নিৰ্যাতন চলোৱা অভিযুক্ত দম্পতিৰ অনুসন্ধান চলাবলৈ গৈ চিকিৎসক দেউৰীৰ পুত্ৰ প্ৰিয়াংশু প্ৰতিম দেউৰী আৰু কুণাল সেনাপতি নামৰ এজন যুৱকক ঘোঁৰামৰাৰ পৰা গ্ৰেপ্তাৰ কৰিছে লাহোৱাল আৰক্ষীয়ে মালিকে উতলা পানী ঢালি দিলে মই ৰাতি শুই আছিলোঁ ৰাতি শুই থাকোঁতে অঁ তোমাৰ ঘৰ ক'ত মোৰ ঘৰ যোৰহাট যোৰহাটৰ পৰা ইয়ালৈ তুমি কেতিয়া আহিছিলা বিহুত আহা তোমাক কোনে লৈ আহিছিলে মালিকে গাড়ী ধুওঁ আৰু কুকুৰ মেলোঁ ফুলত পানী দিওঁ মালিকে বদ খাই আছিলে অঁ তাৰপিছত ৰাতি মোক পানী ঢালি দিলে সিদ্ধি প্ৰসাদ দেউৰী মিতালী কোঁৱৰ তেহেঁতি একো কোৱা নাই তোমাক ঢালোতে গৰম পানী ঢালোতে নাই ডক্টৰৰ ওচৰলৈ নিছিলে নাই নিয়া কোন কোন আছে তোমাৰ মোৰ দেউতা আছে ভাইটি আছে ভণ্টি আছে তুমি ঘৰত ক'লা নাই তোমাক যে এনেকুৱা কৰিলে নাই কোৱা নাই নেকি সদায় মাৰে ইফালে বিতৰ্কিত ডাক্তৰ সিদ্ধি প্ৰসাদ দেউৰী আৰু ডক্টৰ মিতালী কোঁৱৰক গ্ৰেপ্তাৰৰ দাবীত ডিব্ৰুগড় সদৰ থানা ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰে একাধিক সংগঠনে সদৰ থানাৰ ভিতৰত আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদী শ্লোগান দি সদৰ থানাৰ ভিতৰতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে প্ৰতিবাদকাৰীসকলে আৰক্ষীয়ে দোষী ব্যক্তিক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ তোলে বিভিন্ন দল সংগঠনে সদৰ থানাৰ অ'চিয়ে কি কৰিলে প্ৰথম দিনা আমি এজাহাৰ দিয়াৰ লগে লগে ক'লে যে আপোনালোকে মিডিয়াত কথা নক'ব আমি আজিয়ে এৰেষ্ট কৰিম তাৰপিছত যেতিয়া মই ৰাতি তেওঁক ফোন কৰি সুধিলোঁ যে মানুহ এৰেষ্ট কৰিলে নে নাই তেতিয়া ক'লে নহয় আমাৰ এই মিলন নগৰ ICK আইঅ দিছোঁ আৰু তেওঁ গৈছে নেকি কি কৰিছে গম নাপাওঁ তাৰমানে কি বুজাব খুজিছে তাৰমানে তেওঁ বুজাইছে এইটোৱে বুজাইছে যে তেওঁ ইতিমধ্যে মেনেজ হৈ গ'ল আৰু মানুহখিনিক পলাবলৈ তেওঁ সুবিধা দিছে এইটো কিন্তু আমি কেতিয়াও মানি নল'ম অতি শীঘ্ৰে যদি এই দুইগৰাকী ব্যক্তিক কৰায়ত্ব কৰি উচিত শাস্তি যদি প্ৰদান নকৰে তেন্তে পৰৱৰ্তী সময়ত কিন্তু আমি সাধাৰণ ছাত্ৰ সন্থাই ইয়াৰ প্ৰতিবাদত আমি গণতান্ত্ৰিক কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম আৰু ইয়াৰ পৰা যদি কিবা পৰিস্থিতি উদ্ভৱ হয় তাৰ কাৰণে কিন্তু প্ৰশাসনে জগৰীয়া হ'ব ডাক্তৰ সিদ্ধি প্ৰসাদ দেউৰী আৰু পত্নী ডক্টৰ মিতালী কোঁৱৰে ডিব্ৰুগড়ৰ নিজা বাসগৃহত এটি 12 বছৰীয়া শিশু শ্ৰমিকক অমানসিক নিৰ্যাতন চলোৱাৰ কথা পোহৰলৈ আহিছিল এই কাণ্ডই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে বৃহস্পতিবাৰে মৰাণতো সাব্যস্ত হয় উত্তাল প্ৰতিবাদ মৰাণ মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ প্ৰাক্তন ছাত্ৰ আৰু বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অভিযুক্ত চিকিৎসক ডাক্তৰ সিদ্ধি প্ৰসাদ দেউৰী আৰু পত্নী তথা মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ মিতালী কোঁৱৰক গ্ৰেপ্তাৰৰ লগতে অধ্যক্ষাগৰাকীক শীঘ্ৰে অপসাৰণৰ দাবী তোলে ডিব্ৰুগড়ৰ পৰা দীনেশ দাস আৰু মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ সহযোগত
ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। বিধায়ক বৃন্দাবন গোস্বামী আক্ৰান্ত হৈছে কোভিড-19ত। কৰোনাত আক্ৰান্ত বিধায়কগৰাকীৰ পত্নী আৰু চালকো। বিধায়কগৰাকীৰ আৱাসত কাম কৰা ল'ৰাজনো কৰোনাত আক্ৰান্ত। সম্প্ৰতি তেজপুৰ উষানগৰস্থিত বাসগৃহত 4গৰাকীকে হোম কোৱাৰেণ্টাইন কৰি ৰখা হৈছে। শুকুৰবাৰে GNCHলৈ চিকিৎসাৰ বাবে আহিব বিধায়কগৰাকী। অসমৰ জাতীয় সংগীতেৰে মুখৰ হৈছে ম্যানমাৰৰ জংঘল। সতীৰ্থ কেদাৰক লগত লৈ ম্যানমাৰৰ কেম্পত অ' মোৰ আপোনাৰ দেশ গালে পৰেশ বৰুৱাই। ইপিনে সংগঠনটোৰ বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত 2 জ্যেষ্ঠ নেতাক বহিষ্কাৰ কৰিলে আলফা স্বাধীনে। ম্যানমাৰৰ টাগাবস্তিত এয়া পৰেশ বৰুৱা আৰু লগতে এইসকল দুৰ্ধৰ্ষ কেদাৰ। আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নেতৃত্বত জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ গাইছে এইসকল কেদাৰে। এয়া নিউজ 18ৰ হাতত পৰা এক্সক্লুচিভ ভিডিঅ'। সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসত এইদৰেই জাতীয় সংগীত গাইছে আলফা স্বাধীনৰ এইসকল গেৰিলাই। এইবাৰ চাওক এই চনৰ মুখলৈ। এওঁৰ নাম সমীৰণ অসম। এওঁ আলফা স্বাধীনৰ সহকাৰী সাংস্কৃতিক সম্পাদক, অৰ্থাৎ কেন্দ্ৰীয় কমিটিৰ এজন অন্যতম সদস্য। কিন্তু এইজন সমীৰণ অসমক বৃহস্পতিবাৰে সংগঠনটোৰ পৰা বহিষ্কাৰ কৰিলে আলফা স্বাধীনে। লগতে বহিষ্কাৰ হ'ল সংগঠনৰ এইজন কেপ্টেইন লক্ষ্যজ্যোতি অসম। সংগঠন বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবেই সংগঠনটোৰ পৰা এই 2 নেতাক বহিষ্কাৰ কৰে বুলি সদৰি কৰিছে আলফাৰ মুখ্য সেনাধ্যক্ষ তথা উপসভাপতি পৰেশ বৰুৱাই। অৱশ্যে কি ধৰণৰ সংগঠন বিৰোধী কাৰ্যত এই 2 নেতা লিপ্ত হৈছিল সেই কথা সদৰি কৰা নাই পৰেশ বৰুৱাই। বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। কংগ্ৰেছ AIDFৰ মিত্ৰতাক লৈ ৰাজ্যৰ ৰাজনীতিত অব্যাহত আছে ব্যাপক চৰ্চা। ইয়াৰ মাজতে মহাজোঁট বন্ধনেৰে 2021ত 80খন আসন পাব বুলি দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ। আনহাতে ৰিপুণ বৰাৰ এই দাবীক মুংগেৰী লাল কি হাছিন সপনে আখ্যা দিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই। কংগ্ৰেছ AIDF এতিয়া ভাই ভাই। 2021ত মিত্ৰতাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব দল দুটা। বৃহস্পতিবাৰে ৰিপুণ বৰাই সংবাদমেল সম্বোধন কৰি দাবী কৰিলে 2021ত কংগ্ৰেছে পাব 80খন আসন। আমি বিজেপি 100+, আমাৰ হৈছে মিছন 80। আমি আনৰিয়েলিষ্টিক কথা নকওঁ, আমি ৰিয়েলিষ্টিক কথা কৈছোঁ। মিছন 80 বিজেপি 100+ কৈছিলে, তেওঁলোকৰ 100+টো এতিয়া লাহে 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 গৈ 2025 হ'বগৈ জানুৱাৰী ফেব্ৰুৱাৰী ফালে। লগে লগে তাচ্ছিল্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। ৰিপুণ বৰাৰ সপোন মুংগেৰী লাল কা হাছিন সপনা। মইতো সদায় এটা কথা কওঁ, মুংগেৰী লালৰ হাছিন সপনা। ৰিপুণ বৰা ডাঙৰীয়াই সপোন দেখি থাকিব, তেওঁলোকৰ দিনৰ সপোন। এই ৰিপুণ বৰা ডাঙৰীয়া এইবিলাক সদায় কৈ থাকে, বহু দিনৰ পৰা শুনিছোঁ। এটা ইলেকশ্যন চাওকচোন, আকৌ চৰকাৰ বনাম দৃঢ়তাৰে কৈছোঁ। আকৌ কৈছোঁ যে মুংগেৰী লালৰ হাছিন সপনা কোনো পধ্যে নফলিয়ায়। অকল ইমানেই নহয়, পীযুষ হাজৰিকাই লগতে ক'লে বিজেপিয়ে নেদেখে দিবা স্বপ্ন, বিজেপিৰ সফল হ'ব মিছন 100। আমি যে ৰাতি সপোন দেখিছোঁ এয়া ফলিয়াব। অসম প্ৰদেশ কংগ্ৰেছৰ AIUDFৰে মিত্ৰতাক তীব্ৰ সমালোচনা কৰি মন্ত্ৰী পীযুষ হাজৰিকাই লগতে ক'লে অসমীয়াৰ বুকুত ডেগাৰ মাৰিলে কংগ্ৰেছে। অসমীয়া মানুহক যি আকৌ কৈছোঁ ডেগাৰ মাৰিছে, সেইটো উত্তৰ তেখেতলোকে ক্লিয়াৰলি দিওঁ। AIUDFৰ লগত মিত্ৰতা কৰি অসমীয়া মানুহক যি কুচক্ৰান্ত কৰি পিছুৱাই লৈ যাবলৈ বিচৰা হৈছে, অসমীয়া মানুহৰ যি মনত কষ্ট দিছে তাৰ উত্তৰখিনি তেখেতলোকে দি লওক, নহ'লে জনসাধাৰণে ইলেকশ্যনত আৰু বেছি কৰি দিব। কংগ্ৰেছ AIUDFৰ মিত্ৰতাই বিজেপিক লাভান্বিত কৰিব বুলি সজোৰে দাবী কৰি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদ্ধৃতি দি পীযুষ হাজৰিকাই ক'লে ৰাতি সপোন দেখা বিজেপিয়ে 2021ত 100জন বিধায়ক লৈ যাব ৰাজভৱনলৈ।
আমি ইতিমধ্যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে, আমাৰ পাৰ্টিৰ ফালৰ পৰাও কৈছে 100 বিধায়ক লৈ আমি ৰাজ্যপাল ডাঙৰীয়াক লগ পাম, আমাৰ চৰকাৰ হ'ব আৰু আকৌ আমি অসমত সুশাসন দিম। ইফালে নিজ দলৰ সভাপতি অংকত আউল লগালে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। 80খন নহয়, কংগ্ৰেছে পাব 45ৰ পৰা 50খন আসন। মই ADFৰ লগত মিত্ৰতা আগতো কৈছোঁ, এতিয়াও কৈছোঁ আৰু ভৱিষ্যতে ক'ম, কংগ্ৰেছৰ ADFৰ লগত মিত্ৰতা মই সম্পূৰ্ণ বিৰোধী। এতিয়া আমি 23জন বিধায়ক আৰু আমাৰ প্ৰায় 45ৰ পৰা আমি 50লৈকে আমি আসন পাম। আমি ইতিমধ্যে ৰণকৌশল প্ৰস্তুত কৰিছোঁ। ৰূপজ্যোতি কৰ্মীৰো দাবী, অজিত কুমাৰ ভূঞা, অখিল গগৈ, অৰূপ বৰবৰা, আছু আদিৰ সমৰ্থনেৰে চৰকাৰ হ'ব কংগ্ৰেছৰ। AIUDFৰে মিত্ৰতা নিবিচাৰে ৰূপজ্যোতি কৰ্মীয়ে। আমি আশাবাদী যে মহাজোটবন্ধনত CPI, CPM, কৃষক মুক্তি আছু, আঞ্চলিকতাবাদ, জাতীয়তাবাদ চিন্তা কৰা সকলো যেতিয়া আহিব, তাত ADF যদি আগবাঢ়ি আহে আমাৰ লগত যদি মিলি পেলাই ৰাজনীতি কৰিব আমাৰ 21 চনত বিচাৰে, আমি আদৰণি জনাইছোঁ। কিন্তু পোনপটীয়াভাৱে অকল ADFৰ লগত মিত্ৰতাটো তীব্ৰ বিৰোধিতা মই আগতে কৰিছিলোঁ, এতিয়াও কৰিছোঁ। মুঠৰ ওপৰত এতিয়া চলিছে কংগ্ৰেছৰ মহাজোঁট হ'বনে মহাজোঁট হ'ব তাৰ চৰ্চা। কেমেৰাত নিতুল কৃষ্ণ আৰু প্ৰভা সিঙৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্মাণ হ'ব ছুপাৰহিট অসমীয়া ছবি ডক্টৰ বেজবৰুৱাৰ ছিকুৱেল। AM টেলিভিছনৰ বেনাৰত অভিনেতা নিপন গোস্বামীৰ পৰিচালনাত নিৰ্মাণ হ'ব ডক্টৰ বেজবৰুৱা 2। মুখ্য চৰিত্ৰত অভিনয় কৰিব আদিল হুছেইনে। নিৰ্মাণ হ'ব ছুপাৰহিট অসমীয়া ছবি ডক্টৰ বেজবৰুৱাৰ ছিকুৱেল। AM টেলিভিছনৰ বেনাৰত অভিনেতা নিপন গোস্বামীৰ পৰিচালনাত নিৰ্মাণ হ'ব ডক্টৰ বেজবৰুৱা 2। 51 বছৰ মূৰত ডক্টৰ বেজবৰুৱাৰ ছিকুৱেল নিৰ্মাণৰ প্ৰয়াস প্ৰযোজক সঞ্জীৱ নাৰায়ণ, সহ প্ৰযোজক ডাক্তৰ অক্ষতা নাৰায়ণৰ। কাহিনী চিত্ৰনাট্য ৰাজদীপৰ। মুখ্য চৰিত্ৰত অভিনয় কৰিব আদিল হুছেইনে। প্ৰাগ টাৱাৰত AM টেলিভিছনে এই সন্দৰ্ভত বৃহস্পতিবাৰে সম্বোধন কৰে সংবাদমেলৰ। এটা সিকুৱেল টু দ্য ডক্টৰ বেজবৰুৱা 2 এটা নতুন গল্প, এটা কমপ্লিটলি নতুন, এটা থ্ৰিলাৰ এখন। 68 চনত বনোৱা এখন ছবি 2020ত সেইখন বোধকৰ মানুহে নতুন প্ৰজন্মই খুব এটা একচেপ্ট নকৰিবও পাৰে। সেইকাৰণে আমি চিন্তা কৰিলোঁ এটা নতুন গল্প ডক্টৰ বেজবৰুৱাৰ স্কেলিটনটো ৰাখি পেলাই তাত মমবিলাক আমি নতুনকৈ দিম, কিন্তু তাৰ ৰেফাৰেঞ্চ থাকিব, ডক্টৰ বেজবৰুৱাৰ কথা থাকিব, চিকিৎসা আহিবও কিছুমান ডক্টৰ বেজবৰুৱাৰ কথা, নহ'লেতো নহ'ব চিনেমাখন। তেনেকৈ আমি ভাবিছোঁ কৰিম বুলি। উপস্থিত থাকে জুবিন গাৰ্গ, নিপন গোস্বামী, কিংকিনী গোস্বামী আৰু সিদ্ধাৰ্থ গোস্বামী। এইখন এখন আটাইতকৈ লেখত ল'বলগীয়া চিনেমা ডক্টৰ বেজবৰুৱা। চ' আকৌ নতুনকৈ বনোৱাটো এটা প্ৰত্যাহ্বান সকলোৰে কাৰণে। চ' ডেফিনেটলি আমি এইখন চিনেমাত নিজৰ 100% দিবলৈ চেষ্টা কৰিম সকলোৱে। চ' তেতিয়াহে ভাল হ'ব। এইখন ছবি নিপন দাই যেতিয়া আহি মোক ক'লে যে তেওঁ শেষ ইচ্ছা এটা আছে যে ছবি এখন কৰি থৈ যদি তেওঁ, আমি চবেই জানো তেওঁ বহুত অসুস্থ আছিলে, যদি যাব পাৰে তেওঁ মানে খুব ভাল হ'ব তেওঁৰ কাৰণে। আৰু তেওঁ মোক এটা ছবিৰ কিবা ষ্টৰি এটা শুনালে। মোৰ একোৱেই ইণ্টাৰেষ্ট কৰা নাছিলে, কাৰণ এইখন ছবিৰ প্ৰতি মোৰ বহুত দিনৰ পৰা ইণ্টাৰেষ্ট আছিলে ডক্টৰ বেজবৰুৱাটোৰ। গুঞ্জন কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিনটোৰ শিৰোনামৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে পুনৰ লৈছোঁ এটা সৰু বিৰতি। বিশ্বৰ অন্যতম জ্বলা জলকীয়া স্বীকৃতি লাভ কৰিলে ছিকিমৰ দ্য ৰেড চেৰী পেপাৰ চিলিয়ে, যাক ছিকিমত থলুৱা ভাষাত ডালে খুৰচানি বুলি কোৱা হয়। এই জলকীয়াবিধে কেন্দ্ৰীয় উদ্যোগ উন্নয়ন আৰু আন্তঃ বাণিজ্য বিভাগৰ পৰা লাভ কৰিছে ভৌগোলিক সংকেত। উত্তৰ পূব মাণ্ডলিক কৃষি বাণিজ্য নিগম লিমিটেডৰ আবেদন মৰ্মে ভাৰত চৰকাৰৰ পঞ্জীয়ন লাভ কৰিছে ডালে খুৰচানিয়ে। ভৌগোলিক সংকেতে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ জলকীয়াবিধৰ বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। এই জলকীয়াবিধৰ প্ৰতি কেজিৰ মূল্য হ'ব 400 টকা। Dalle chili, or what we call as dalle khursani in local language, is a very, very powerful and a very fragrant chili, which is also very, very hot. Now,
this is something which is loved by almost everyone across the world, I must say. I think Dalle chili has been one of the major items of export from Sikkim, and Sikkim grows anything up to about 300 metric tons annually. A lot of it goes out of the state to places like even Bhutan. I'm aware that Bhutan also buys a lot of Dalle chili from Sikkim. So it has come at a time now, better late than never, and we do hope that the farmers and the people of Sikkim will, in time to come, benefit from this. এক ভয়ানক পৰিস্থিতিৰ মাজলৈ গতি কৰিছে যোৰহাট নগৰে। যোৰহাট জিলাত নিত বৃদ্ধি পাই আহিছে কোভিড আক্ৰান্ত লোকৰ সংখ্যা, কিন্তু চৰকাৰৰ কঠোৰ নিৰ্দেশনাৰ পিছতো মাস্ক পৰিধান নকৰে অধিকাংশ লোকে। এইটো ভাইৰাছৰ কাৰণে মই কেতিয়াও জিন্দগীত বিশ্বাস নকৰোঁ। 1000 নালা 10000 দিম, কিন্তু বিশ্বাস নকৰোঁ। সৰি ফাইন কৰি আছে আপোনাৰ 500 টকাকে মাস্ক নিপিন্ধাৰ কাৰণে। মোৰ গাড়ী ধৰে উৰি গুচি গ'ল পিন্ধিবলৈ। আম্বানি পিটি গ'ল সেইকাৰণে। ভণ্টি মাস্ক নিপিন্ধা কিয়? এইখিনি হেৰি কৰি লৈছিলোঁ। মাস্ক পৰিধান কৰি বেয়া পায় যোৰহাটবাসীয়ে। লাগিলে কোভিড-19ত আক্ৰান্ত হৈ চিকিৎসালয়তে থাকিব, কিন্তু মাস্ক পৰিধান নকৰে। আৰু ইয়াৰ ফলতে যোৰহাটৰ চিকিৎসালয়সমূহত কৰোনা ৰোগীৰ ভিৰ। বুধবাৰৰ দিনটোতে আক্ৰান্ত হয় 128 জন লোক। যোৰহাটত বুধবাৰ পৰ্যন্ত আক্ৰান্তৰ সংখ্যা হৈছেগৈ 5626 জন, কিন্তু এইবোৰ কথালৈ ভ্ৰূক্ষেপ নাই অধিকাংশ লোকৰ। যোৰহাটত আৰক্ষী আৰু প্ৰশাসন অধিক কঠোৰ হোৱাটো অতিকৈ প্ৰয়োজন হৈ পৰিছে। প্ৰায় 60%তকৈ অধিক লোকে মাস্ক পৰিধান কৰা নাই, যিহেতু চৰকাৰৰ কঠোৰ নিৰ্দেশনা আছে যে মাস্ক পৰিধান নকৰা লোকসকলক 1000 টকাকৈ সংশ্লিষ্ট কৰ্তৃপক্ষই জৰিমনা বিহিব লাগে। কিন্তু কিয় নিপিন্ধে মাস্ক? নিউজ 18ৰ কেমেৰা প্ৰায় 2 ঘণ্টা ধৰি যোৰহাট নগৰত ঘূৰাৰ পিছত দেখিবলৈ পোৱা গ'ল মাস্ক পিন্ধাতকৈ নিপিন্ধা লোকৰ সংখ্যা বেছি। কেমেৰাৰ সন্মুখত নানাজনৰ নানা মত। যোৰহাটত ফাইন কৰি আছে আপোনাৰ 500 টকাকে মাস্ক নিপিন্ধাৰ কাৰণে। মোৰ গাড়ী ধৰে উৰি গুচি গ'ল পিন্ধিবলৈ উৰি গুচি গ'ল। মাস্ক আপোনালোকে কি কাৰণে নাই কৰা? মানে আম্বানি পিটি গ'ল সেইকাৰণে। ঠিক আছে, যোৰহাটত আপোনাৰ ফাইন কৰি আছে, মাস্ক কি কাৰণে নাই পিন্ধা আপোনালোকে? সেইটো মাস্কৰ কথা পাতি আছিলে। ভণ্টি মাস্ক তোমালোকে কিয় হেৰি কৰিছা? মাস্ক নিপিন্ধা কিয়? সৰু মাস্ক নাই পিন্ধা আপুনি 1000 টকা ফাইন কৰি আছে এতিয়া। এইখিনি হেৰি কৰি লৈছিলোঁ, এইখনত খুলি দিলে 1000 টকা ভৰিব লাগিব। বেমাৰ হ'লেতো ঠিকেই আৰু পিন্ধিয়ে থাকোঁ। দাদা কথা এটা সুধো আপোনাক, এই মাস্ক লৈ পেলাই চাৰ্ভে কৰি সৰি। কিন্তু একাংশ লোক মাস্ক পিন্ধাৰ প্ৰতি মুঠেই ইচ্ছুক নহয়। এজনে কৈয়ে পেলালে তেওঁ কৰোনা ভাইৰাছক বিশ্বাস নকৰে, তেওঁৰ বেমাৰ নহয়, সেয়ে মাস্ক নিপিন্ধে তেওঁ। 1000 নালা 10000 দিম, কিন্তু বিশ্বাস নকৰোঁ। কেতিয়াও জিন্দগীত মই বিশ্বাস নকৰোঁ। আপোনাৰ বেমাৰ আছে, মোৰ যদি বেমাৰ আছে, এইটো ভাইৰাছৰ কাৰণে মই কেতিয়াও জিন্দগীত বিশ্বাস নকৰোঁ। কাৰণ মই আজি 10 বাৰ DNA পৰীক্ষা কৰিছোঁ, আৰু দেওবাৰ দিনত বন্ধ আছিল কৰোনা ভাইৰাছৰ। আজিলৈকে মোৰ বেমাৰ হোৱা নাই কৰোনা ভাইৰাছৰ। মই চেন্নাই গৈছোঁ, ইম্ফল গৈছোঁ, মই আজিলৈকে হোৱা নাই। মানে গা ধুই পিনে মুখ মোহাৰো ওলাব গৈছে, কিন্তু মই বিশ্বাস নকৰোঁ। ঠিক আছে, হ'ব, আজিলৈকে বিশ্বাস নকৰোঁ, কৰাও নাই, আৰু মোৰ বেমাৰ এতিয়াও যাম, চবত যাম, কিন্তু বিশ্বাস নহয়। মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে অভিযান চলাই জৰিমনা বিহা হৈছে বুলি জানিবলৈ দিছে প্ৰশাসনে, কিন্তু যোৰহাটত এতিয়াও সেয়া চালুকীয়া পৰ্যায়তে আছে। তাৰেই পৰিণতি দেখিবলৈ পোৱা গৈছে যোৰহাটত। মাস্ক পিন্ধাতকৈ নিপিন্ধাৰ সংখ্যাই অধিক। কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সৈতে যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকক সৎকাৰৰ বাবদ ধন দাবী পৌৰ কৰ্মচাৰী। 4 ঘণ্টা ধৰি চিকিৎসালয়ৰ বাহিৰত পৰি থাকিল কোভিড ৰোগীৰ মৃতদেহ, আৰু ঘটনাক কেন্দ্ৰ কৰি মঙলদৈ অসামৰিক চিকিৎসালয়ত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। কৰোনা ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তাল
মঙলদৈ অসামৰিক চিকিৎসালয় চৌহদ 4 ঘণ্টা ধৰি উন্মুক্তভাৱে পেলাই থোৱা হ'ল এগৰাকী কোভিডত মৃত্যু হোৱা ৰোগীক মৃতদেহৰ কাষত বহি কান্দি থাকিল পত্নী মৃতদেহ সৎকাৰ কৰিবলৈ আত্মীয়ক দাবী কৰিলে ধন পৌৰসভাৰ কৰ্মীৰ বিৰুদ্ধে ধন দাবীৰ গুৰুতৰ অভিযোগ হয় ধন দিব নোৱাৰাৰ বাবেই মঙলদৈ অসামৰিক চিকিৎসালয়ত 4 ঘণ্টা ধৰি পেলাই থলে মৃতদেহ বুধবাৰে কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হৈছিল মঙলদৈৰ বেছপাৰা গাঁৱৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপেশ্বৰ চহৰীয়াৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি 61 বছৰীয়া তপেশ্বৰ চহৰীয়াক বুধবাৰে বিয়লি ভৰ্তি কৰোৱা হৈছিল মঙলদৈ অসামৰিক চিকিৎসালয়ত কোভিড টেষ্ট কৰাত ধৰা পৰে কোভিডৰ অৱস্থিতি মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰে যদিও তপেশ্বৰ চহৰীয়াৰ স্বাস্থ্যৰ অৱনতি ঘটাত এম্বুলেন্সৰ জৰিয়তে GMCHলৈ প্ৰেৰণ কৰা হয় কিন্তু গুৱাহাটী নাপাওঁতেই আধবাটতে মৃত্যু হয় লোকজনৰ পুনৰ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ উভতাই আনে লোকজনৰ মৃতদেহ আৰু তাৰ পিছত চিকিৎসালয়ৰ বাহিৰত পেলাই থোৱা হ'ল প্ৰায় 4 ঘণ্টা ধৰি মৃতদেহ কোনো এগৰাকী চিকিৎসক ওলাই আহি মৃত ঘোষণা নকৰিলে লোকজনক কিছু সময়ৰ পিছত পৌৰসভাৰ কৰ্মী উপস্থিত হোৱাত মৃতকৰ পৰিয়ালে তেওঁলোকৰ গাঁৱৰ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ আহ্বান জনায় আৰু সেই অনুসৰি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ কাৰণে মৃতকৰ পৰিয়ালক পৌৰসভাৰ কৰ্মচাৰীয়ে প্ৰথমে ৩২,০০০ আৰু তাৰ পিছত ২৫,০০০ টকা দাবী কৰা বুলি অভিযোগ কৰে পৰিয়ালৰ লোকে এজ পাৰ কোভিড-19 প্ৰট'কলৰ গাইডলাইন মতে আমি কৰিবই নোৱাৰোঁ আমি যাবও নোৱাৰোঁ চুবও নোৱাৰোঁ মিউনিচিপালিটি বৰ্ডৰ কেইজনমান মানুহ আহিছে তেওঁলোকে কৈছে আমাক আমি যদি লৈ যাবৰ কাৰণে আপোনালোকে ২৬,০০০ টকা দিব লাগিব প্লাছ গাড়ী খৰচাটো দিব লাগিব খৰিৰ খৰচ দিব লাগিব তেতিয়াহে আমি লৈ যাই ডেড বডিটো জ্বলাম আৰু ইয়াৰ পাছতেই পৰিয়ালৰ লোকে উত্তপ্ত কৰি তোলে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চৌহদ দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজা চক্ৰ বিষয়া দীপশিখা শইকীয়া মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীনবন্ধু ভূঞা উপস্থিত হয় মঙলদৈ অসামৰিক চিকিৎসালয়ত পৰিয়ালৰ লোকৰ হেঁচাত প্ৰশাসনে চক্ৰ বিষয়াৰ উপস্থিতিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব বুলি আশ্বাস প্ৰদান কৰে কিন্তু মৃতদেহ সৎকাৰক লৈ দৰদাম হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ মঙলদৈত তিনিচুকীয়া জিলাৰ পিছত মঙলদৈত পোহৰলৈ আহিল কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকক সৎকাৰৰ কাৰণে ধন দাবী কৰাৰ ঘটনা মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সন্ধ্যা জুৱেলাৰীত নিশা পৰিল চুৰৰ চিপ্ৰাং জুৱেলাৰীত তলা ভাঙি চুৰে দাঙি দিলে গহনা ভৰ্তি এটা চন্দুক কিন্তু ক'ত সংঘটিত হ'ল এই চাঞ্চল্যকৰ চুৰিকাণ্ড চাওঁ আহক চন্দুকত হাত চুৰে লুটিলে 4 লাখ টকাৰ অলংকাৰ ডিব্ৰুগড়ৰ জুৱেলাৰীত নিশা তলা ভাঙি চুৰৰ লুটপাট নিশা ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰত সংঘটিত হ'ল চাঞ্চল্যকৰ চুৰিকাণ্ড সন্ধ্যা জুৱেলাৰীৰ পৰা নিশা তলা ভাঙি চন্দুক লৈ উঠাও হ'ল চুৰ জুৱেলাৰীখনৰ স্বত্বাধিকাৰী মোহন বাৰ্মা চন্দুকত আছিল প্ৰায় 4 লাখ টকাৰ অলংকাৰ চাইছোঁ দোকানটো পুৰা ঝাপটো অলপ লগোৱা আছে হা খুলি চালোঁ ঝাপটো তিজুৰি নাই চন্দুকটো ইয়াৰ পৰা আঁতৰাই লৈ গৈছে ইয়াতে কোনে লৈ গৈছে এতিয়া মই ক'ব নোৱাৰোঁ কিমান টকা মূল্য হ'ব মূল্য আপোনাৰ ধৰক 3.5-4.5 তোলামান সোণ হ'ব হা আৰু ৰূপ আছিলে 4.5-5 কেজিমান মোটামুটি আৰু মান 3.5-4 লাখ মান হ'ব গাড়ী চাড়ী তেনেকৈ আমি চোৱা নাই CC কেমেৰা চাইছোঁ চাইডৰ CCTV কেমেৰা আছে হা তাত লাগিছে তাত গাড়ী লৈ আহিছে বুলি উল্লেখ্য যে কিছুদিনৰ পৰা ডিব্ৰুগড় চহৰত আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতাৰ বাবে চুৰিজনিত ঘটনা সঘনে বৃদ্ধি পাই আহিছে আৰক্ষীয়ে চুৰি হোৱা প্ৰতিষ্ঠানত নিয়ম মাফিক তদন্ত কৰিয়ে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ডিব্ৰুগড়ৰ পৰা দিনেশ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দিনটোৰ শিৰোনামত আছে আৰু খবৰ কিন্তু তাৰ আগতে লৈছো পুনৰ এটা বিৰতি
ঘূৰি আহিছো বাতৰিৰ মাজলৈ কৰোনা মহামাৰীৰ ভীতিৰ মাজতে সমূহীয়া মৎস্য চিকাৰৰ আনন্দ হাতে হাতে পল জুলুকি জাকৈ জাল লৈ বিলত নামিল হ হ পুৰুষ মহিলা কোনোবাৰ হাতত যদি বৰালি কাৰোবাৰ হাতত আছে আকৌ হোল মাছ কিন্তু কোট হাতত মাছ লৈ হাঁহিমুখে ঘৰ মুৱা হ'ল গাঁওবাসী লকডাউনৰ শিথিল হোৱাৰ সুযোগ লৈ শিৱসাগৰ জিলাৰ বকতাবাসৰ বেঙেনা ধনখনা জালত সমূহীয়াকৈ মৎস্য চিকাৰ কৰিলে বকতা ৰাইজে অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন গাঁৱৰ পৰা লোক আহি একেলগে মৎস্য চিকাৰ কৰিলে জানটোত প্ৰতিজন লোকে পল জুলুকি জাল জাকৈৰে বৰালি শল আদি বিভিন্ন প্ৰজাতিৰ মাছ ধৰিলে বেঙেনা ধনেখনা জান এই ধনেখনা জানত সময়বাহী ৰাইজ একত্ৰিত হৈ ৰাইজৰ খেতিও শেষ হৈছে লাহেকৈ আৰু এতিয়া ফ্ৰী সময় হৈছে ফ্ৰী সময়ত তেওঁলোকে মানে মনৰ আনন্দত হেঁপাহত পল মাৰিবলৈ আহিছে 2-1 মাছ পাইছে কেতিয়াবা মানুহ বেছি হয় কেতিয়াবা কমো হয় মাছো কম বেছি হয় এইধৰণে ৰাইজৰ আনন্দ চলি আছে আৰু এই ভাদমহীয়া প্ৰতি বছৰে এনেদৰে একেলগে মৎস্য চিকাৰ কৰি এক সমন্বয়ৰ চানেকিৰে ধৰি ৰাখিছে এই অঞ্চলৰ লোকসকলে অৱশ্যে এই বছৰ কৰোনা মহামাৰীৰ আতংক আৰু লকডাউনৰ বাবে এই সমূহীয়া মৎস্য চিকাৰ অলপ দেৰিকৈ হ'ল যদিও জানটোত মাছ মৰাৰ আনন্দ লাভ কৰিছে লোকসকলে 100-200 মান চাই পেলাই এটা আমি 70 জন আনন্দটো বেলেগ নাজিৰাৰ পৰা নবুল কোঁৱৰ নিউজ 18 অসম নৰ্থ ইষ্ট সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে যোৰহাট নগৰে 1 লাখ জনসংখ্যাৰ নগৰসমূহৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ নগৰৰ সন্মান লাভ কৰিছিল কিন্তু প্ৰকৃততে কিমান পৰিষ্কাৰ যোৰহাট এই খিতাপৰ দাবীদাৰ হ'ব পৰাকৈ কেনে পদক্ষেপ গ্ৰহণ কৰিছে যোৰহাট পৌৰসভা তথা জিলা প্ৰশাসনে কেইদিনমান পূৰ্বে যোৰহাট নগৰক উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে পৰিষ্কাৰ নগৰৰূপে ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে ভাৰত চৰকাৰৰ স্বচ্ছ সৰ্বেক্ষণ 2020ৰ বাবে যোৰহাট নগৰে উত্তৰ পূব ভাৰতৰ 50,000ৰ পৰা 1 লাখ জনসংখ্যাৰ নগৰৰ ভিতৰত শ্ৰেষ্ঠ স্বচ্ছ নগৰৰ সন্মান লাভ কৰিছিল কিন্তু প্ৰকৃততে স্বচ্ছতাৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰা হৈছে যোৰহাটত বহুতৰে মনত প্ৰশ্নৰ সৃষ্টি হৈছিল যে যোৰহাট নগৰ সঁচাকৈ ইমান পৰিষ্কাৰ হয়নে আমি টাস্ক ফোর্স এটা গঠন কৰিছো এই টাস্ক ফোর্সটো চেক কৰি আছো আমি কিছুমান জায়গাত ফাইনো কৰিছো কিছুমান ফাইনো হেৰি কৰিছো কিছুমানক আমি নটিছো সাৰ্ভ কৰিছো দোকানবোৰত আৰু এইটো অলপ ৰাইজক এটা অনুৰোধ কৰিছো ৰাইজ অলপ সজাগ হ'ব লাগিব নহলে টাউনখন চাফা কৰাত ৰাইজৰ সহযোগিতা লাগিব ৰাইজৰ সহযোগ থাকিলে মই ভাবো যোৰহাটে অহা বছৰো শীৰ্ষস্থানটো দখল কৰিব পাৰিব ইফালে ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহৰ দায়িত্ব একাংশ NGO প্ৰদান কৰা হৈছে যদিও ইয়াৰ দায়িত্বত থকা লোকসকল পেছাদাৰী নোহোৱাৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যোৰহাট পৌৰসভাৰ সাফাই কৰ্মীসকলে তেওঁলোকৰ মতে ডাষ্টবিনমুক্ত নগৰৰূপে যোৰহাটক গঢ় দিবলৈ বিচৰা হৈছে যদিও এই NGO সমূহে সৃষ্টি কৰিছে বেমেজালিৰ ডোৰ টু কালেকশ্যনতো ৰাইজৰ সহযোগ লাগিব কাৰণ আমি ইউজাৰ ফিজ এটা গ্ৰহণ কৰোঁ সেই ইউজাৰ ফিজটো দিব লাগিব নহ'লে কিছুমান সমস্যা কি আছে এতিয়া যিবোৰ সেলফ হেল্প গ্ৰুপে গাড়ীখন চলাই নিজৰ এৰিয়াত গাড়ীখন দি বস্তু কালেক্ট কৰে তাৰ তেলৰ খৰচ আছে তাত তাত যিখিনি মানুহ ইউজ কৰে তেওঁক পইচা দিব লগা হয় গাড়ীখিনি গোটেই দিনটো কিন্তু গাড়ীখনৰ ভাড়াৰ কথা আছে আমি দেখিছোঁ কিছুমান মানে ঠাইত অলপ প্ৰব্লেম হৈছে আমি এইটো এনালাইচিছ কৰি আছোঁ ইফালে এই বিষয় সন্দৰ্ভত পৌৰসভা কৰ্তৃপক্ষই গুৰুত্ব দিয়া বুলি দাবী তুলি NGO সমূহৰ কৰ্মীসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি সদৰি কৰিছে আমি দেখিছোঁ কিছুমান মানে ঠাইত অলপ প্ৰব্লেম হৈছে আমি এইটো এনালাইচিছ কৰি আছোঁ কিছুমান ৱাৰ্ডত বা এৰিয়াত এখন গাড়ীৰে কভাৰ কৰিব পৰা নাই আমি চেষ্টা কৰিছোঁ 2 বা 3খন গাড়ী সেলফ হেল্প গ্ৰুপক দিবলৈ জোৰ কৰি আছোঁ আৰু যিখিনি তেওঁলোকে মানুহ লগাইছে চাফাই কৰ্মী তেওঁলোকে এংগেজ কৰিছে তেওঁলোকক আমি প্ৰটেক্টিভ গিয়াৰ তেওঁলোকে যিবোৰ পিন্ধিব লাগে মাস্ক হেণ্ড গ্লোভছ আমি প্ৰভাইড কৰিছোঁ আৰু তেওঁলোকক আমি ট্ৰেইনিং ব্যৱস্থাও 2 দফা ট্ৰেইনিং তেওঁলোকক আমি ইতিমধ্যে আমি দিছোঁ ইফালে নগৰখন পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত নাগৰিকসকলৰ দায়িত্বৰ কথাও সোঁৱৰাই পৌৰসভা কৰ্তৃপক্ষই সকলোকে যোৰহাট নগৰৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনাইছে কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট
৮৩ বছৰীয়া হ'ল জীৱন্ত কিংবদন্তী অৰ্জুন ভোগেশ্বৰ বৰুৱা। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ উপজা দিনত ৰাজ্যবাসীয়ে পালন কৰি আহিছে অভিৰুচি ক্ৰীড়া দিৱস। কিন্তু এইবাৰ অভিৰুচি ক্ৰীড়া দিৱসত বাধা আনিলে মহামাৰী কৰোনাই। নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিতভাৱে অনুষ্ঠিত হ'ল ৩৭ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী। তিনি ছেপ্টেম্বৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ বহু নতুন ক্ৰীড়া প্ৰতিভাৰ গডফাদাৰ স্বৰূপ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ উপজা দিন। 1937 চনৰ এই দিনটোতেই জন্মগ্ৰহণ কৰা ভোগেশ্বৰ বৰুৱাই 1966 আৰু 1970 চনত বেংকক এছিয়ান গেমছত ক্ৰমে স্বৰ্ণ আৰু ৰূপৰ পদক অৰ্জন কৰি দেশবাসীক গৌৰৱান্বিত কৰিছিল। ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো 1983 চনৰ পৰা সমগ্ৰ ৰাজ্যতে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি অহা হৈছে। জীৱন্ত কিংবদন্তীজনৰ নামত উদযাপিত এই দিৱসে আজি ৩৭ বছৰ পূৰ্ণ কৰিলে। কিন্তু কোভিড আতংকৰ বাবে এইবাৰ স্থগিত হ'ল অভিৰুচি ক্ৰীড়া দিৱস, যাৰ বাবে প্ৰতি বছৰে আজিৰ এই বিশেষ দিনটোত গুৱাহাটীত ব্যস্ত থকা অৰ্জুন ভোগেশ্বৰ বৰুৱাই উপজা গৃহতে গুণমুগ্ধৰ শুভেচ্ছা গ্ৰহণ কৰিলে। কোভিডৰ সংক্ৰমণৰ বাবে মহানগৰীৰ নেহৰু ষ্টেডিয়ামত অনুষ্টুপীয়াকৈ অভিৰুচি ক্ৰীড়া দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। 1967 চনত ভাৰত চৰকাৰে ভোগেশ্বৰ বৰুৱাক অৰ্জুন বঁটাৰে সন্মানিত কৰে। একেৰাহে দুখনকৈ এছিয়ান গেমছত সোণ আৰু ৰূপৰ পদক আঁজুৰি অনা প্ৰথমগৰাকী অসমীয়া ভোগেশ্বৰ বৰুৱা 1962 চন পৰ্যন্ত আছিল এগৰাকী দুৰ্দান্ত ফুটবল খেলুৱৈ। দুৰাণ কাপৰ ফাইনেলিষ্ট ছাৰ্ভিচেছ দলৰ নিৰ্ভৰযোগ্য ফুটবলাৰ আছিল ভোগেশ্বৰ বৰুৱা। পিছত দৌৰবিদ হিচাপে পৰিচিত হয় ভোগেশ্বৰ বৰুৱা। শিৱসাগৰৰ ঐতিহাসিক জয়সাগৰৰ স্থায়ী বাসিন্দা তথা প্ৰয়াত ভদ্ৰেশ্বৰ বৰুৱা আৰু আইকন বৰুৱাৰ সুযোগ্য সন্তান অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰাও উপজা দিনৰ অলেখ শুভকামনা। মোৰ জন্মদিনটো ক্ৰীড়া দিৱস হিচাপে অসমে মনাই আহিছে। অসমীয়া ৰাইজে এই ৰাইজৰ এটা বিৰাট সন্মান দি আছে প্ৰত্যেক বছৰে। অসমবাসী ৰাইজক সঁচাকৈ প্ৰণাম জনাইছোঁ। বৰ্তমান পৰিস্থিতিৰ ওপৰত এই ক্ৰীড়া দিৱসটো বুলি বন্ধ হ'ল। মই ঘৰতে এনেই নিয়ম এটা কৰিছোঁ, বলেনে তাত নিয়ম এটা কৰিছে আৰু প্ৰত্যেকৰ টেলিফোন আহিছে, তেওঁবিলাকেও এটা চমুকৈ নিয়ম এটা কৰি ৰাখিছে। মই সেইটোতে বহুত সুখী। কোভিড প্ৰটকল মানি বৃহস্পতিবাৰে ৩৭তম অভিৰুচি ক্ৰীড়া দিৱস পালন কৰিলে আয়োজকসকলে। গুৱাহাটী প্ৰেছ ক্লাবত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ কেক কাটিলে আন্তঃৰাষ্ট্ৰীয় এথলীট তৈবুন নিচাই। এইবেলি অনুষ্টুপীয়াকৈ পালিত হ'ল অভিৰুচি ক্ৰীড়া দিৱস। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ ৩ ছেপ্টেম্বৰ জন্মদিনটো 1983 চনৰ পৰাই অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি আহিছে অভিৰুচি গোষ্ঠীয়ে।